নমস্কাৰ আপুনি চাই আছে সাচ দা ৰিয়েলিটি ষ্টুডিঅ'ত মই জুনমণি ডেকা অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ চৰকাৰৰ বিশেষ অফাৰ এতিয়াৰে পৰা প্ৰয়োজনৰ সময়ত হিতাধিকাৰীসকলে লাভ কৰিব পাৰিব আগতীয়াকৈ ধন অৰ্থাৎ মাহৰ নিৰ্দিষ্ট সময়লৈ অপেক্ষা কৰিব নালাগিব হিতাধিকাৰীসকলে প্ৰয়োজনত আগতীয়াকৈ টকা লোৱাৰ সুবিধা লাভ কৰিব পাৰিব যদি কোনো হিতাধিকাৰীৰ হঠাৎ 1000 টকাৰ প্ৰয়োজন হয় তেন্তে ল'ব পাৰিব এডভান্স ধন এই ব্যৱস্থাৰ জৰিয়তে জৰুৰী সময়ত আৰ্থিক সকাহ লাভ কৰিব হিতাধিকাৰীসকলে অৰুণোদয় ধন লাভ কৰাৰ বাবে মাহৰ নিৰ্দিষ্ট তাৰিখলৈ অপেক্ষা কৰাৰ প্ৰয়োজন নাই এই মুহূৰ্তত জনাইছো সবিশেষ অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ চৰকাৰৰ বিশেষ অফাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা প্ৰয়োজনৰ সময়ত হিতাধিকাৰীসকলে লাভ কৰিব পাৰিব আগতীয়াকৈ ধন অৰ্থাৎ মাহৰ নিৰ্দিষ্ট সময়লৈ অপেক্ষা কৰিব নালাগিব হিতাধিকাৰীসকলে প্ৰয়োজনত আগতীয়াকৈ টকা লোৱাৰ সুবিধা লাভ কৰিব পাৰিব যদি কোনো হিতাধিকাৰীৰ হঠাৎ 1000 টকাৰ প্ৰয়োজন হয় তেন্তে ল'ব পাৰিব এতিয়াৰে পৰা এডভান্স ধন একেদৰে প্ৰয়োজন অনুসৰি 2000 টকাও আগতীয়াকৈ লোৱাৰ সুবিধা থাকিব এই ব্যৱস্থাৰ জৰিয়তে জৰুৰী সময়ত আৰ্থিক সকাহ লাভ কৰিব হিতাধিকাৰীসকলে অৰুণোদয় ধন লাভ কৰাৰ বাবে মাহৰ নিৰ্দিষ্ট তাৰিখলৈ অপেক্ষা কৰাৰ এতিয়াৰে পৰা প্ৰয়োজন নাই আগতীয়াকৈ লোৱা ধনৰ পৰিমাণ পৰৱৰ্তী মাহসমূহত সামান্যকৈ কৰ্তন কৰাৰ ব্যৱস্থা থাকিব চৰকাৰৰ এই পদক্ষেপে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত নতুন আশাৰ সৃষ্টি কৰিছে হঠাৎ অহা চিকিৎসা ঘৰুৱা বা অন্যান্য জৰুৰী খৰচৰ সময়ত এই সুবিধা সহায়ক হ'ব পাৰে বিশেষকৈ আৰ্থিকভাৱে অসুবিধাত থকা পৰিয়ালসমূহে ইয়াৰ পৰা উপকৃত হ'ব বুলি আশা কৰা হৈছে অৱশ্যে এই এডভান্স ধন লাভৰ ক্ষেত্ৰত থাকিব পাৰে কিছুমান নিৰ্দিষ্ট নিয়ম হিতাধিকাৰীৰ যোগ্যতা আৰু অন্যান্য চৰ্তৰ ভিত্তিতহে এই সুবিধা প্ৰদান কৰা হ'ব পাৰে এডভান্স হিচাপে লোৱা ধন পৰৱৰ্তী সময়ত অৰুণোদয়ৰ ধনৰ পৰাই সমন্বয় কৰা হ'ব পাৰে অৰ্থাৎ আগতীয়াকৈ লোৱা ধনৰ পৰিমাণ পৰৱৰ্তী মাহসমূহত সামান্যকৈ কৰ্তন কৰাৰ ব্যৱস্থা থাকিব পাৰে ইয়াৰ ফলত হিতাধিকাৰীসকলে জৰুৰী সময়ত সহজে ধন লাভ কৰাৰ সুযোগ পাব চৰকাৰৰ এই পদক্ষেপে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত নতুন আশাৰ সৃষ্টি কৰিছে লাখ লাখ হিতাধিকাৰীৰ বাবে এই সুবিধা যথেষ্ট গুৰুত্বপূৰ্ণ জনাইছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ বিশেষকৈ আকস্মিক আৰ্থিক সমস্যাৰ সময়ত এই ব্যৱস্থা যথেষ্ট সহায়ক হ'ব পাৰে কিমান টকা এডভান্স ল'ব পাৰিব আৰু কেনেদৰে আবেদন কৰিব লাগিব সেই বিষয়ে সবিশেষ নিয়ম অতি সোনকালে স্পষ্ট কৰা হ'ব 1000 বা 2000 টকাৰ এডভান্স লোৱাৰ সুবিধা কেনেদৰে লাভ কৰিব সেয়াও চৰকাৰী নিৰ্দেশনাত উল্লেখ কৰা হ'ব হিতাধিকাৰীসকলে কোনো ধৰণৰ ভুল তথ্যত বিশ্বাস নকৰি চৰকাৰী ঘোষণা অনুসৰণ কৰাটো অতি জৰুৰী প্ৰয়োজনত আগতীয়াকৈ ধন লাভৰ সুবিধাই বহু পৰিয়ালক সকাহ দিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জনাইছে অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে চৰকাৰৰ এই বিশেষ অফাৰ কেতিয়াৰ পৰা কাৰ্যকৰী হ'ব সেয়া পৰৱৰ্তী সময়ত আমি জনাম লাখ লাখ হিতাধিকাৰীৰ বাবে এই নতুন সুবিধা কিমান ফলপ্ৰসূ হ'ব সেয়া সময়তহে স্পষ্ট হ'ব এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা প্ৰয়োজনৰ সময়ত হিতাধিকাৰীসকলে লাভ কৰিব পাৰিব আগতীয়াকৈ ধন মাহৰ নিৰ্দিষ্ট সময়লৈ অপেক্ষা কৰিব নালাগিব এতিয়াৰে পৰা হিতাধিকাৰীসকলে প্ৰয়োজনত আগতীয়াকৈ টকা লোৱাৰ সুবিধা লাভ কৰিব পাৰিব এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো এতিয়া মই বহুত ক্ষেত্ৰত দেখো যে মোক কিছুমান মহিলাই কয় যে মামা দাদা আমি অৰুণোদয় পোৱা নাই মই কওঁ কিয় পোৱা নাই আপুনিতো পাব লাগিছিলে অলপ পিছত আহি মই গম পাওঁ যে ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই আৰু কৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই সেই কাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম দ্বিতীয়তে নিৰ্বাচনৰ সময়ত মই যেনেকৈ কৈছিলোঁ যে আমি লাহে লাহে অৰুণোদয় পুঁজিৰ যিটো আজি আপোনালোকে 1250 পাই আছে তাকো আমি লাহে লাহে ইয়াক বঢ়াই লৈ যাম তৃতীয়তে আমি আৰু এটা সুবিধা কৰিব খুজিছোঁ যেনেকুৱা আজি মোৰ অৰুণোদয় আমি বছৰত 1250 টকাকৈ যদি আমি 10 মাহত যোগ কৰোঁ তেতিয়াহ'লে আমি অৰুণোদয় কিমান পাওঁ 12,050 টকা পাওঁ
লগত যদি আৰু 2 মাহ যোগ কৰি দিওঁ তেতিয়াহ'লে আমি 15,000 পাওঁ, আমি 15,000 টকা পাওঁ। কিন্তু কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1250 টকা পাওঁ, কিন্তু আজি মই তৎকালীনভাৱে মোক 2,000 টকা লাগে, 3,000 টকা লাগে, তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰোৰ পৰা টকাটো ল'ব নালাগে। অৰুণোদয়ৰ পৰাই আপোনালোকে 2,000 টকা আগতীয়াকৈ ল'ব পাৰিব। পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি কাটি আমি গৈ থাকিম। নহ'লে পূজাৰ আগতে বা ল'ৰা ছোৱালীৰ এডমিশ্যনৰ সময়ত আপোনালোকক কেতিয়াবা 5,000 টকাৰ দৰকাৰী হয়। এতিয়া আপোনালোকে 5,000 টকাটো বিচাৰি পেলাই কাক যাব লাগে? কোনোবা গাঁৱৰ মানুহৰ তাত গৈ 5,000 টকাটো সুদত ল'ব লাগে। কিন্তু আপোনালোকৰ অৰুণোদয়ত ইতিমধ্যে মাৰ্চলৈকে পাবলগীয়া টকা 7,000 আছেই বা 4,000 টকা আছে। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব। আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম। তেতিয়া কি হ'ব? বিনা সুদত আপোনালোকে এডভান্স ল'ব পাৰিব। তেতিয়া বোলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে, মোৰ ল'ৰা ছোৱালী ক'ৰবাত এডমিশ্যন দিব লাগে বা কিবা বেমাৰ হৈছে, মোৰ ঘৰত বিপদ হৈছে, আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ল'লে, আমি আপোনালোকক মাহত কাটি 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 দি থাকিলোঁ। তাৰমানে 15,000 টকাৰ 10,000 বা 8,000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ ল'ব পাৰে, তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম। দ্বিতীয়তে আৰু এটা আমি কাম কৰিব পাৰোঁ যে মোক আজি 10,000 টকা বেংকৰ পৰা লোন লাগে। আপোনালোকে 10,000 টকা বেংকৰ পৰা লোন ল'লে আৰু আমি বেংকক কম লোনটো বাইদেউজনে নিজে ঘূৰাই নিদিয়ে, অৰুণোদয়ৰ পৰা 500 টকা কাটি থাকক। তাৰমানে 10,000 টকা লোন পালে, 500 টকা অৰুণোদয়ৰ পৰা কাটি থাকিলে, আৰু আপোনালোকে 10,000 টকাটো নিজৰ যি কামত লাগে তাক আপোনালোকে ব্যৱহাৰো কৰিব পাৰিলে। তাৰমানে অৰুণোদয়ৰ টকা আগতীয়াকৈ লোৱা বা অৰুণোদয়টো বেংকক মৰ্টগেজ দি বেংকৰ পৰা লোন লোৱা, যেনেকৈ চাকৰিয়ালবিলাকে লোন লয় আৰু দৰমহাৰ পৰা কাটি কাটি গৈ থাকে, তেনেকৈ অৰুণোদয়টোকো আমি এটা পৰ্যায়লৈকে লৈ যাব খুজিছোঁ যে অৰুণোদয় টকাটো বেংকে কাটি থাকিব অকণমান টকা ইনষ্টলমেণ্টত, আৰু আপোনালোকে তাক এটা লোন ল'ব পাৰিলে বেংকৰ পৰা। তেনেকৈ লোন লোৱা আৰু এডভান্স লোৱা, এই দুইটা আঁচনিও আমি অৰুণোদয়ত সন্নিৱিষ্ট কৰিম লাহেকৈ। তৃতীয়তে অৰুণোদয়ৰ হিতাধিকাৰী সংখ্যা বঢ়াম, আৰু চতুৰ্থতে আমি অৰুণোদয়ৰ পুঁজিও আমি লাহে লাহে বৃদ্ধি কৰি গৈ থাকিম, যাতে ই আপোনালোকক সহায় কৰিব পাৰে, ই আপোনালোকক বিপদৰ সময়ত সহায় কৰিব পাৰে। আজি আমাৰ সমাজত মই বহুত মানুহক দেখোঁ যে মানুহৰ যেতিয়া কিবা কাৰণত বেলেগ কিবা ঘটনা ঘটি থাকে, মানুহে খালি অৰুণোদয়ক গালি দিয়ে, চৰকাৰে ইমান এইটো কৰিব পৰা নাই, অৰুণোদয়ত কিন্তু টকা দি আছে। এইটো কথা মানুহে বুজি নাপায় যে অৰুণোদয় টকাটো হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত নাহে। অৰুণোদয় টকাটোৱে 37 লাখ মহিলাৰ মুখত হাঁহি বিৰিঙাই, 37 লাখ মহিলাই এই অৰুণোদয় আঁচনিটোৰ বাবে প্ৰত্যেক মাহত অপেক্ষা কৰি থাকে। যিসকলে অৰুণোদয় গালি পাৰি থাকে, ইতিমধ্যে তেওঁলোকে প্ৰমাণ পাইছেই যে অৰুণোদয়ক গালি পাৰিলে কিমান বিপদ হ'ব পাৰে। এইবাৰ ইলেকশ্যনৰ ৰিজাল্টতে মাসকলে দেখুৱাই দিলে যে অৰুণোদয়ক গালি পৰা পাৰ্টিক কোনেও ভোট নিদিয়ে, আৰু সেইকাৰণে অৰুণোদয়ক গালি গালাজ কৰিব নালাগে, বৰঞ্চ চৰকাৰক ক'ব লাগে যে অৰুণোদয়টো বাঢ়িলে অলপ বঢ়াই দিয়ক বুলিহে ক'ব লাগে, তেতিয়াহে আই মাতৃসকলে ভাল পাব। তাকে নকৰি বহুত মানুহে খালি মুখটো গালি পাৰিব নোৱাৰে, তেতিয়া অৰুণোদয়টোক গালি পাৰি থাকে। এই কথাটো মই মানুহক অনুৰোধ কৰিম, যিসকলে অৰুণোদয়ক বেয়া পায়, অৰুণোদয়ে কিমান মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে, কিমান মহিলাই অৰুণোদয়টোৰ কাৰণে ঘৰত সন্মান পাইছে, কিমান মহিলাই অৰুণোদয়ৰ কাৰণে ঘৰত সন্মানেৰে আজি ঘৰটোৰ বা ঘৰখনৰ সমৃদ্ধিৰ কাৰণে বা ঘৰখন আগুৱাই যাবৰ কাৰণে বৰঙণি যোগাব পাৰিছে,
তাক অৰুণোদয় মহিলাসকলৰ লগত কথা নাপাতালৈকে ইয়াক বুজি পাব পৰা নাযায়। আজি আপোনালোকে চাওক যে আমাৰ অৰুণোদয়ৰ 37 লাখ মহিলা আছে, সকলোৰে মনত ইচ্ছা আছে যে শিৱসাগৰ বানপানীৰ কাৰণে আমিও কিবা এটা কৰিব পাৰোঁ নেকি। এতিয়া মই বহুত ক্ষেত্ৰত দেখোঁ যে মোক কিছুমান মহিলাই কয় যে মামা দাদা আমি অৰুণোদয় পোৱা নাই। মই কওঁ কিয় পোৱা নাই, আপুনিতো পাব লাগিছিলে। অলপ পিছত আহি মই গম পাওঁ যে ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে, শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই, আৰু কৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই। সেইকাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে। পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম। দ্বিতীয়তে নিৰ্বাচনৰ সময়ত মই যেনেকৈ কৈছিলোঁ যে আমি লাহে লাহে অৰুণোদয় পুঁজিৰ যিটো আজি আপোনালোকে 1250 বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান। গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, পাৰফেক্ট ফৰ এভৰি চেলিব্ৰেশ্যন। ফৰ বুকিং, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.